সৰুতে শিকিছিলোঁ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে যে হাতত লৈ ফুৰে নামটো কি গীতা শাস্ত্ৰ তাৰ মূল মন্ত্ৰটো কি অহিংসাই পৰম ধৰ্ম তাৰমানে হিংসা নকৰাটো হ'ল পৰম ধৰ্ম এতিয়া আমি কি পঢ়িলোঁ সৰুতে ঠিকেই মুখস্থ কৰিলোঁ অহিংসাই পৰম ধৰ্ম অহিংসাই পৰম ধৰ্ম 3বাৰ 4বাৰ মান পঢ়িছিলোঁ তেতিয়া লিখিছিলোঁ আৰু এতিয়া সেই একেষাৰি বাক্যকে গোটেই ভাঙি চিঙি শেষ কৰি পেলালোঁ কেনেকৈ পঢ়িলোঁ অটো আঁতৰাই দিলোঁ অকলশৰীয়াকৈ ক'লোঁ কি বুলি তাৰ পাছত ক'লোঁ হিংসা হচৈটো আকৌ আঁতৰাই দিলোঁ ই আমাৰ পৰম ধৰ্ম হিংসা ই আমাৰ পৰম ধৰ্ম কিন্তু শব্দটো আছিল অহিংসাই তেতিয়া ঠিকেই পঢ়িলোঁ মুখস্থও কৰিলোঁ এতিয়া ডাঙৰ হ'লোঁ যে জীৱ এটা হত্যা নকৰিলে এজনে অন্যজনৰ অন্যায় নকৰাকৈ জীৱনটো আমি আগবাঢ়ি যাব নোৱাৰোঁ এতিয়া আমাৰ চিন্তাবিলাক তেনেকুৱা গতিকে আমি গুৰুজনাৰ আজ্ঞা আদৰ্শ শিৰোগত কৰি শাস্ত্ৰই যি কৰিবলৈ কৈছে যিটো শুদ্ধ সত্য বুলি দৰ্শন কৰাইছে সেইটোৰ বিপৰীতে যোৱাটোৱে হ'ল আমাৰ অজ্ঞানতা বুলি কোৱা হৈছে গতিকে সেই অজ্ঞানতাৰ আন্ধাৰৰ পৰা আমি নিজক উদ্ধাৰ কৰিবৰ বাবে আত্মবিশ্লেষণ আমি কৰিব লাগিব অৰ্থাৎ তোমালোকৰ ভুল হৈছে তেওঁলোকৰ ভুল হৈছে তেওঁলোকে হুলস্থুল কৰি আছে এইটো ভাগৱত দৰ্শন নহয় ভাগৱত দৰ্শনটো হৈছে মই মনে মনে থাকি মোৰ ভুল হৈ আছে শইকীয়া দত্ত কলিতা মালাকাৰ শৰ্মা বৈশ্য তেওঁলোকৰ উপাধিবিলাকত সমাজ ব্যৱস্থাত কি ভুল হৈ আছে আপোনাক মোক কোনো ঠিকা নাই দিয়া নহয় চাই থাকিবলৈ গতিকে আমি ঠিকাটো নিজে নিজক ল'ব লাগে যে মোৰ মনৰ লগত শৰীৰৰ লগত বাক্যৰ লগত বাক্যে বচনে খোজে কাটলে শাস্ত্ৰৰ লগত নিমিলাবিলাক যোগ হৈ আছে নেকি যদি এইবিলাক যোগ হৈ আছে তেতিয়াহ'লে এইবিলাক বিয়োগ কৰি দিয়া এৰি দিয়া নিজৰ লগৰ পৰা বাক্যৰ পৰা মনৰ পৰা চিন্তাৰ পৰা ভাৱনাৰ পৰা এইবিলাক বিয়োগ কৰি দিয়া যিবিলাক যোগ কৰিবলৈ কৈছে সেইবিলাক যোগ কৰা এতিয়া তেনে এটা যোগ আমি কৈ যোৱা হৈছিল ইতিমধ্যে মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শৈবাহা ভাই তৰুতি নহিলা এতিয়া মনুষ্য শৰীৰটোত বৰ সুন্দৰ এটি ইন্দ্ৰিয় আছে নামটো হ'ল জিভা জিভাখনৰ কাম কি জানেই নহয় আৰু নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে সেই জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰক হেৰৌ জিভা তই জান নহয় জ্বলা টেঙা তিতা মিঠা কেহা এইবিলাক সোৱাদ দিব শৰীৰটোক তোৰ দ্বাৰাহে এইবিলাক পায় শৰীৰটোৱে এই সকলোবিলাকতকৈ আৰু এটা উত্তম সোৱাদযুক্ত বস্তু আছে কি জান সেইটো হ'ল নাৰায়ণৰ নাম অমৃত আন তেজি নিৰন্তৰে কৰি উক মাত্ৰ পাণ নাৰায়ণৰ নাম অমৃতক তই জ্বলা টেঙা তিতা কেহা এইবিলাক যে লৈ ফুৰিছ সদায় সদায় এইবিলাকতকৈ ভাল এটা বস্তু আছে নাৰায়ণ কৃষ্ণ হৰি বিষ্ণু যাদৱ মাধৱ যদু নন্দন মধুসূদন ঈশ্বৰ পুৰুষৰ নাম অমৃত আছে হেৰৌ জিভা তই এইবিলাক লচোন তোৰ লগতে তোৰ গোটেই শৰীৰটোৰে কল্যাণ হৈ যাব তো জিভাখনে যি খাওঁ ধৰি লওক ৰাতি 10 বজাৰ ভিতৰত বিজ্ঞানসন্মতভাৱে খাব লাগে 11 বজাত যদি 12 বজাত যদি সদায় সদায় খায় তেতিয়াহ'লে সি বদ হজম হ'ব গেছ হ'ব বেমাৰটো কাৰ কাৰণে হ'ল গোটেই জিভাখনৰ কাৰণে নহয়নে সমস্ত শৰীৰটোৰ লগতে জীৱাত্মাৰো কল্যাণ সাধন হ'ব যদি জিভা নামৰ ইন্দ্ৰিয়টোক আমি ভালকৈ নিয়ন্ত্ৰণ কৰিবলৈ শিকো বা চেষ্টা কৰোঁ এতিয়া সেই জিভাখনক কৈছে বাক্যৰ কথা কৈছে যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি সিহি অপবিত্ৰ
যি বাক্যত কৃষ্ণ কথা যুক্ত হৈ থকা নাই সেই বাক্যবিলাক চোৱা পাতনিতকৈও লেতেৰা বুলি কৈছে। এতিয়া বাক্য কোনে ক'ব? জিভাইহে ক'ব। জিভাখনৰ লগত দাঁতকেইটা থাকিব লাগিব। দাঁতকেইটা থকালৈকে শব্দৰ উচ্চাৰণটো ঠিকেই থাকে। দাঁতকেইটা যিদিনাই গোটেইকেইটা সৰিব আৰু শব্দ কিবা লেবালেব হয়, নুফুটে, ক'লেও বুজি নাপাওঁ। তাৰমানে দাঁতকেইটা নাথাকিলে আৰু থাকিলে পাৰ্থক্যটো বুজি পাওঁ আমি, যে দাঁতৰ কৰ্মটো কি, দাঁতৰ কৰ্ম কি, এই কথাটো আমি সমস্তজনাই বুজিবলৈ চেষ্টা কৰিব পাৰোঁ এনেকৈ। আৰু সেই জিভাখনৰ নাম অমৃত আশ্ৰয় নকৰি যদি কৃষ্ণ গুণ নাগাই কৰৈ আনসে ব্যাখ্যান, যদি কৃষ্ণ নাম আশ্ৰয় নকৰি আন কথাহে প্ৰকাশ কৰি থকা হয়, জানা জিভা ভৈল তাৰ বেংগৰ সমান। মনত ৰাখিবা, তাৰ জিভাখন ভেকুলীৰ জিভা বুলি কৈছে। এতিয়া ভেকুলীৰ জিভা বুলি কওঁতে সৰুতে বিদ্যালয়ৰ পাঠ্যপুথিত আমি পদ্য এটাও পঢ়িছিলোঁ। পদ্যটো আপোনালোকৰ মনত আছে, আমি কৈহে দিম অকণমান। পদ্যটো কি আছিল? অ' ফুল নুফুল কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়। জিভাৰ জ্ঞানটো তেতিয়াই দি থৈ গৈছে আমাক। এতিয়া 50 বছৰ 60 বছৰ 70 বছৰত ভৰি দিহে পাইছোঁ এইটো নহয়, আমাক বিদ্যালয়ৰ পাঠ্যপুথিতে দি থৈ গৈছে। অ' ফুল নুফুল কিয়, কেলে নুফুলে? গৰুৱে যে আগ খাই মই নুফুলিম কিয়। অ' গৰু আগ খাওঁ কিয়? গৰখীয়াই গৰু নৰখে, মই কেলে নাখাম, মইনো নাখাম কিয়। গৰু সোধা হ'ল, গৰখীয়াক সোধা হ'ল বোলে গৰু কেলে নৰখ? ৰান্ধনীয়ে ভাত নিদিয়ে নহয়, কেলে ৰখিম। অ' ৰান্ধনী ভাত নিদিয় কিয়? ৱা, খৰি গটিয়াই খৰি নিদিলে মই কিহত ৰান্ধিম ভাত, কেনেকৈ ৰান্ধিম? বোলে অ' খৰি কটীয়া খৰি কেলে নিদিয়? মেঘে যে বৰষুণ দিয়ে, মই কেনেকৈ দিম খৰি? বোলে অ' মেঘ বৰষুণ দিয় কিয়? মোৰ গাতহে দুখ হ'ল। ভেকুলীয়ে যে তোৰ তোৰাই মইনো নিদিম কিয়? ভেকুলীক সোধা হ'ল বোলে অ' ভেকুলী তোৰ তোৰাই থাক কিয়? উত্তৰটো কি দিলে? বোপা ককাৰ হস্তু মইনো এৰিম কিয়। এতিয়া আমাৰ জিভাখন বোপা ককাৰ হস্তু যদি আমি কৃষ্ণ কথা নকৈ বেলেগ কথা কৈ থাকিম জানিব, আৰু বংশটো তেনেকুৱাই। সেইটোৱে বোপা ককাৰ হস্তু। সেই জিভাখন ভেকুলীৰ জিভা বুলি কোৱা মানে মানুহজনক কাৰ লগত তুলনা কৰিলে? স্বাভাৱিকতে মানুহজনক ভেকুলী বুলিয়ে ক'লে। এতিয়া আমি জানো প্ৰকৃততে ভেকুলী হয়? আমিতো ভেকুলী নহয়। সেইকাৰণে আমি কথাখিনি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। এনেকৈ কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত পৰম জ্ঞান প্ৰকাশ কৰিছে। এৰাম মোৰ ভক্ত হব পুনু নিষ্কাম হুয়, ই কথা নিশ্চয় মাৱ শুনিও নিৰ্ণয়। শালুক্য সামীপ্য মূৰ হাৰুইপ আৱৰ, সাজুৰ্য সহিতে মুখ পাঞ্চৰুচি কৰ। মূৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে, মই যাচি দেওঁ যদি তথাপি নলৱে। মা, ভক্তি কৰিলে মুক্তি নিশ্চিত। সেই ভক্তি কৰিবলৈ গৈ মুক্তি নিশ্চিত হোৱাৰ লগে লগে এটি জীৱৰ
সেই 5 প্ৰকাৰ সিদ্ধি লাভ হয়। কিন্তু মা মোৰ যিসকল একান্ত ভকত তেওঁলোকক আকৌ মই যাচি দিলেও এই মুক্তিবিলাক গ্ৰহণ নকৰে। মোৰ ভকতজন একান্ত ভকতজন তেনেকুৱাই, যিটো কথা নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই প্ৰথম উল্লেখ কৰিছে যে মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহো ভকতি। যিজনে মুক্তিও বাঞ্ছা নকৰে তেওঁ এটা বিচাৰে, সেইটো হ'ল ৰসময় মাগুহো ভকতি। তেওঁ কেৱল ৰসেৰে পৰিপূৰ্ণ হৈ থকা ভক্তিহে আশ্ৰয় কৰে। ভক্তি কৰিলে মুক্তি হ'ব নহ'ব এইবিলাক দৰকাৰ নাই। শাস্ত্ৰই নিশ্চিত কৰি দিছে ভক্তি কৰা মুক্তি নিশ্চিত। কি মুক্তি পাম, কেনেকৈ পাম, কিমান দিনলৈ পাম, এইবিলাক আপোনাৰ মোৰ দৰকাৰ নাই। একান্ত ভকত যদি হ'বলৈ চিন্তা কৰিছোঁ তেতিয়াহ'লে একান্ত ভকতৰ লক্ষণ হ'ল কেৱল ৰসময় ভক্তিৰ মাজত নিজকে আশ্ৰয় কৰি ৰখা, এই ব্যৱস্থাটোৰ কথা কৈছে। মা তুমি মনত ৰাখিবা, তোমাক মই চিনাকি কৰি দিছোঁ, ভকত প্ৰতিমা মূৰ 2 অধিষ্ঠান 2 কো পূজা দৰ্শনে কৰিবে আতি মান। মা ভকতৰ ৰূপটো হ'ল মোৰ 2 নম্বৰ ৰূপ, আৰু এই 2 নম্বৰ ৰূপটোক যদি তুমি সেৱা কৰা জানিবা মা তুমি মোকেই সেৱা কৰিছা। যদি মা তুমি ভকতক দৰ্শন পাইছা জানিবা তুমি মোকেই দৰ্শন পাইছা। সিদ্ধান্ত দিলে ভকতক পাই যিটো নকৰে হৰিষ, মোক পাই সিটোজনে কৰিবেক কি। যে এজন ভকতক দৰ্শন পাই যদি আনন্দ কৰিবলৈ শিকা নাই, এজন ভকতক পাই যদি সেৱা কৰিবলৈ শিকা নাই, সেইজনে মোক পালে কি কৰিব মই আগতেই জানো। এই মুহূৰ্তত যদি আমাৰ আগত শংখ চক্ৰ গদা পদ্ম 4খন হাতত 4 অস্ত্ৰ লৈ ভগৱন্ত স্বয়ং প্ৰকাশমান হৈ দিয়ে, আপুনি মই যিসকল এশৰণীয়া নহয় আপুনি মই সন্দেহ আৱৰ্তত থাকিম। 4খন হাতত 4 অস্ত্ৰ আছে বুলি শুনিছোঁ, ভগৱন্ত এনেকৈ সন্মুখত ওলাব জানো, আপোনাৰ মোৰ বিশ্বাসটো নহয়। কিন্তু যিসকল একান্ত ভকত তেওঁলোকে ভগৱন্তক স্বয়ং হৃদয়ত এনেকৈয়ে দৰ্শন পাই থাকে। তেওঁলোকৰ কাৰণে সন্মুখত প্ৰকট হ'ব নালাগে ভগৱন্ত। যিটো শংকৰ গুৰুজনাই ক'লে ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এই সিদ্ধান্তটো আমাক দৰ্শন কৰালে। অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি, কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ট কৰি। অৰ্জুন ভকতে ভগৱান। উদ্ধৱৰ আগত সিদ্ধান্ত দিলে, উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে, কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। প্ৰবন্ধ মানে ইচ্ছা। কৰ্মবন্ধনৰ পৰা মুক্ত হ'বলৈ যাৰ ইচ্ছা আছে তেওঁলোকে কৰিব লগা কৰ্মকেইটি মই তোমাক কওঁ শুনা উদ্ধৱ। বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। যি জীৱই কৰ্মবন্ধনৰ পৰা মুক্ত হ'বলৈ বিচাৰে তেওঁ বিষ্ণু ভকতৰ সংগ প্ৰথমে আশ্ৰয় কৰিব লাগিব। এই বুলি নকলে শিৱ ভকতৰ সংগ লৈবা প্ৰথমত, এই বুলি নকলে সৰস্বতী দুৰ্গা ভদ্ৰা কালী গণেশ লক্ষ্মী ভকতৰ সংগ লৈবা প্ৰথমত, এই বুলি নাই কোৱা। শাস্ত্ৰই ক'লে উত্তম শাস্ত্ৰ ভাগৱতে যে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত। বিষ্ণু ভকতৰ সংগ পালো থমথমকে বহি থাকিম নেকি? নাই কোৱা বহি থাকিবলৈ। কি বুলি ক'লে? গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। আমাক নাই কোৱা তামোলৰ জুতি ল'বা, চাহৰ জুতি লৈ থাকিবা, মাহ প্ৰসাদৰ জুতি লৈ থাকিবা, নাই খোৱা।
আমাক ক'লে বিষ্ণু ভকতৰ সংগ ল'বা, বিষ্ণু ভকতৰ সংগ লৈ গুৰুৰ মান্যতা প্ৰদান কৰি শুশ্ৰূষা কৰিবা। 3 নম্বৰতে কি কৰিবা? লয়া উপদেশ মাধৱক আৰাধিব, যতেক সুকীৰ্তি মানে কৃষ্ণত অৰ্পিব। তেওঁলোকৰ পৰা উপদেশ ল'বা, উপদেশ লৈ এক ঈশ্বৰক চিন্তা কৰিবা, যতেক সুকীৰ্তি মানে কৃষ্ণত অৰ্পিবা। যিমানখিনি সুকীৰ্তিৰ গৰাকী হবা, অধিকাৰী হবা, কৃষ্ণত অৰ্পণ কৰি দিবা। এতিয়া আমি কৃষ্ণত অৰ্পণ কৰোঁ নে নকৰোঁ এইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম। কিন্তু ভাগৱতে এনেকৈ আমাক দৰ্শন কৰাইছে, যতেক সুকীৰ্তি মানে কৃষ্ণত অৰ্পিবা। এতিয়া কৰ্মবন্ধনটো কি এই বুলি চিন্তা কৰিলে আমি উত্তৰটো পাওঁ যে এটি জীৱ এই সংসাৰলৈ পিতৃৰ শিৰৰ পৰা আহি মাতৃগৰ্ভত 10 মাহ 10 দিন থাকি এই সংসাৰত প্ৰৱেশ কৰে এটি শৰীৰ ধাৰণ কৰি, আৰু লগে লগে জীৱই 5টা ধাৰত পোত খাব লগা হয়। সেই শৰীৰধাৰী জীৱ ব্ৰাহ্মণ কুলত জন্ম হৈছে, ক্ষত্ৰিয়ত জন্ম হৈছে, বৈশ্য শূদ্ৰ য'তেই জন্ম নহওক, কিন্তু সি 5টা ধাৰত পোত খাব লাগে। তেওঁ সমাজ ব্যৱস্থা কি দৰকাৰ নাই, তেওঁ উপাধি কি দৰকাৰ নাই। ব্ৰাহ্মণ, মহন্ত, গোস্বামী, শইকীয়া, শৰ্মা, দেৱী, দত্ত, কলিতা, বৈশ্য, মালাকাৰ যিয়ে নহওক, জীৱ সংসাৰলৈ অহা মাত্ৰক 5টা ধাৰ কৰ্মবন্ধনত বান্ধ খাব লগা হয়। সেই কৰ্মবন্ধন কেইটা, ধাৰ কেইটা হ'ল দেৱ, ঋষি, ভূত, পিতৃ, কুটুম্বজনৰ উপজিলে তাসম্বাৰ ঋণী হোৱে নৰ। নৰ মানে মনুষ্য। মনুষ্য নামৰ জীৱ দেহত প্ৰৱেশ কৰাৰ লগে লগে সি 5টা ধাৰত কৰ্মবন্ধনত পৰিব লগা হয়। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব? হোমে দেৱ ঋণ হোজে, তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। হোম যজ্ঞৰ দ্বাৰা দেৱতাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে, তৰ্পণৰ দ্বাৰা ঋষি ঋণৰ পৰা মুক্ত হ'ব পাৰে, বলিদান প্ৰক্ৰিয়াৰে ভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে, শ্ৰাদ্ধ পিণ্ড আদিৰ দ্বাৰা পিতৃ মাতৃৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে। আৰু পুষ্যৰ ঋণৰ পৰা মুক্ত কেনেকৈ হ'ব? সমভাৱে সুহৃদ জনৰ খোজে ঋণ, এহিভাৱে ঋণী সদা ভকতি বিহীন। এনেকৈ ভকতি বিহীন বোলে জীৱবিলাক সদায় ঋণী হৈ থাকিব লগা হয়। সমভাৱে অৰ্থাৎ দয়া, ক্ষমা, সত্য, শৌচ, মৰম, স্নেহ, ভাতৃত্ববোধ আদিৰ প্ৰক্ৰিয়াৰে ইষ্ট, মিত্ৰ, কুটুম্ব, বংশ, পৰিয়াল, ককাই ভাই আদিৰ লগত ধাৰৰ পৰা মুক্ত হ'ব পাৰে। কিন্তু এনেকৈ 5টা ধাৰৰ পৰা ঋণৰ পৰা মুক্ত হ'বলৈ 5টা যজ্ঞ কৰ্ম নিতৌ কৰি থাকিলেও সেই জীৱ মুক্ত হ'ব নোৱাৰে, যি জীৱ ভকতিবিহীন। সেই কথাটো বৰ্তমান আমাক কপিল প্ৰভুৱে মাতৃ দেৱহূতি কোৱাৰ চলেৰে কৈ আছে যে ভকতি পৰায়ণজন কেনেকুৱা? ৰাম কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত অখিল শৰণ। কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে এক ঈশ্বৰত যিজনে শৰণ ল'লে,
তাৰৰি নখোজা সবে গৈল সমস্তৰ নকৰি উৰি নিয়াৰ নহি সিটো নৰ। সেইজনে 5টা যজ্ঞ কৰ্ম নকৰাকৈ ঋণৰ পৰা মুক্ত হৈ থাকিব পাৰে, যিজন ভক্তিপৰায়ণ। ভক্তিৰ মহিমাটো ইমান। এতিয়া আমি এশৰণীয়া হৈ ভক্তিৰ মাধ্যমেৰে এনেকৈয়ে আমি ইহকাল পৰকাল অনন্তকাল ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিব পাৰোঁ, ঋণৰ পৰা কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰোঁ। আৰু এই মাধ্যমটো আশ্ৰয় কৰিবলৈ ক'লে কেৱল ভকতৰ সংগ, কিয়নো ভকত প্ৰতিমা মূৰ 2 অধিষ্ঠান। ভকতৰ ৰূপটো মোৰ 2 নম্বৰ ৰূপ। উদ্ধৱকো কৈছে, দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। আমাৰ সমাজত চলি থাকে ভকতক ভোন জালে, মানে ভকতক যদি ভালকৈ মাছে মাংস এসাঁজ খুৱাব পাৰ কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰিবা। কিন্তু ভকতক ভজিলে, ভকতক সেৱা কৰিলে, সেৱা কৰাৰ মাধ্যমটো সেইটো নহয়। আপোনাৰভাৱে আজি গাই আহিছিলে, ভকতক দেখিলে আদৰি আনিবা, সাদৰি ধৰাখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সেই হ'ব ভকতৰ সেৱা। ভকতে মাছ মাংস নিবিচাৰে, ভকতে ধন টকা পইচা নিবিচাৰে। কোনটো ধন? মহাত্মা গান্ধী মাৰ্কা থকাটো। ভকতে বিচাৰে কেৱল নাম ধন বুলি কৈছে, যিটো নাম ধনৰ বিষয়ে বিদ্যালয় বাৰাণ্ডাতে শিকিলোঁ। মোক কিনা কিনা প্ৰভু, মোক কিনা কিনা, আন ধন নলাগয় নাম ধন বিনা। এতিয়া নাম ধন বিচাৰোঁ নে নিবিচাৰোঁ? পিছে নিবিচাৰোঁ, ইটো ধনহে বিচাৰোঁ। যদি আজি হিমন্ত বিশ্ব শৰ্মাদেৱে 10,000 দিম বুলি যদি ঘোষণা কৰিলেহেঁতেন, ইয়ালৈ আহিবনে আপোনালোক? নাহে। তাৰমানে নাম ধনতকৈ মহাত্মা গান্ধী মাৰ্কা ধনটো অতীৱ প্ৰয়োজন। প্ৰমাণটো ওলাই যাব তেতিয়াহে। যদি দিম বুলি কৈ দিলে হয়, তেতিয়া নাহিলোহেঁতেন। মাতিছে যাওঁ এতিয়া, এই বুলি ভাৱনা এটা কৰি অহা হৈছে। তাৰমানে আমি আমাৰ চিন্তা ভাৱনাখিনি এনেকুৱাই যে যি সময়ত দ্বাপৰ যুগত স্বয়ং ঈশ্বৰ কৃষ্ণদেৱে পঞ্চপাণ্ডৱৰ দূত হৈ হস্তিনাপুৰৰ ৰাজসভাত উপস্থিত হৈ অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ সন্মুখত সেৱা নিবেদন কৰিছিল, য'ত আছিল পিতামহ ভীষ্ম, যি মহাজ্ঞানী, দ্ৰোণাচাৰ্য শিক্ষাগুৰু, কৃপাচাৰ্য কুলগুৰু, শকুনি, দুঃশাসন, দুৰ্যোধন, কৰ্ণকে আদি কৰি মহান মহান জ্ঞানীসকল, মনীষীসকল উপস্থিত থকা অৱস্থাত স্বয়ং আপুনি আমি কলিযুগত বিচাৰি ফুৰা সেই কৃষ্ণদেৱে প্ৰকাশ কৰিছিল, সেৱা কৰিছিল। পঞ্চপাণ্ডৱ 12 বছৰ বনবাস আৰু 1 বছৰ অজ্ঞাতবাস খাটি উভতি আহিছে। পাব লগা প্ৰাপ্যখিনি দিব লাগে। কোনেও নমতা দেখি ক'লে, মাত্ৰ 5খন গাঁও যদি পঞ্চপাণ্ডৱৰ নামত দিয়া হয়, মই যদি কৈ দিওঁ তেওঁলোকে তাকেই মানি ল'ব। দুৰ্যোধনে কি বুলি ক'লে? বিনা যুদ্ধে সুশ্ৰাগ্য মেদিনী নিদিওঁ কদাপি। বেজী আগত অহা মাটিকণো নিদিওঁ, 5খন গাঁওটো দূৰৰ কথা। তাৰমানে উত্তৰটো কি? স্বয়ং কৃষ্ণদেৱে নিজে কৈ থাকোঁতেও নুবুজা মানুহ তেতিয়া আছিল। দুৰ্যোধনে বুজি নাপালে। সেৱকীয়ে শিৱসাগৰৰ পৰাই ক্ষীণমিন শৰীৰটোক মাতি আনিছে, প্ৰাণজিতক মাতি আনিলে, কৃষ্ণ কথা কোৱা, আপোনালোকে মানি ল'ব নেকি? নলয়। কেতিয়াও আমি বিশ্বাস কৰিব নোৱাৰোঁ। আহিল কণা, গ'ল কণা, সাগৰী কাটিলো 3 কণা। বোলে বাৰ্থডেলৈ গৈছিলানে? অসমীয়াত নকওঁ, ইংৰাজীতহে ক'ম, বাৰ্থডেলৈ গৈছিলানে? বোলে আমুকৰ কন্যা সন্তানটি বা পুত্ৰ সন্তানটি জন্মবাৰ্ষিকী হৈছিলে, তাৰ লগত সংগতি ৰাখি কৃষ্ণ নাম, মহাভাগৱত কথা, ভকতৰ সংগ, বৰ ভাল লাগিল দেই আজি, এই বুলি নকওঁ।
বোলে বাৰ্থডেলৈ গৈছিলানে? গৈছিলোঁ। মই যাবলৈকে নহ'ল, মোকো মাতিছিল। বোলে কিনো ওলাইছিলে? জানো ক'ৰবাৰ পৰা এটাক মাতি আনিলে, অলপ সময় ক'লে আৰু সময়তকৈ বহুত দেৰিকৈ আহিছে। মোক খঙে উঠিছিলে। গুচি আহিবলৈ লওঁতে আহি পালে কাৰণে অকণমান সময় ৰ'লোঁ আৰু। এইবিলাক হ'ল আমাৰ ভাৱনাবিলাক, মনুষ্য যে আমি, সেইকাৰণে আমাৰ ভাৱনাবিলাক স্বাভাৱিক এনেকুৱাই। এনেকৈ গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে যে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি ফল তাৰ ফল কিছু হবে বিড়ম্বন। বেদৰ আটাইবিলাক ডাঙৰ ডাঙৰ মন্ত্ৰ আপুনি মই উচ্চাৰণ কৰি থাকিলেও, মূৰ্তিৰ আগত পূজা অৰ্চনা কৰিলেও তাৰ পৰা জীৱৰ কল্যাণ সাধন নহয় বুলি কৈছে। যদিহে প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি। পৰ শৰীৰত মোক বিদ্বেষ কৰয়, যদি পূজে তভু তাৰ চিত্ত শান্ত নয় নহয়। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, যিজনে মোক পূজা কৰিব, চিন্তা কৰিব, সেৱা কৰিব, যদি বিপৰীতে অন্য প্ৰাণীক নিন্দা কৰে, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। তাত মই তুষ্ট নহওঁ। অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰিহৰি, তেবে মোক পুজিবেক ভক্তি ভাৱ কৰি। সকলোবিলাক ত্যাগ কৰি কেৱল মোক ভক্তি ভাৱেৰে সেৱা কৰিলেহে মই জীৱক কল্যাণ সাধন কৰোঁ। যিজনে আপোন পৰ ভেদক কৰয়, তাক মই ঘোৰতৰ দেও মৃত্যু ভয়। যিজনে আপোন পৰ বাছ বিচাৰ কৰিব, তেওঁক মই ঘোৰতৰ শাস্তি প্ৰদান কৰোঁ। হৰি কীৰ্তনৰ সময় বেলাত, থাকে আন কথা পাতি, অন্তকালে নিয়া যমদূতে তাংক কৰে উগ্ৰ শাস্তি। জন্মবাৰ্ষিকী, কৃষ্ণ কথা পাম, ভকতৰ সংগ পাম, জীৱন ধন্য হ'ব। আহি যদি আমি বোলে ল'ৰা ছোৱালী কেইটা হেৰা, বহুত দিন দেখা নাই, তোমাৰ ভালেনে বাৰু? তোমাৰ ভালনে বাৰু? সংসাৰ কেনেকুৱা চলিছে? ল'ৰা ছোৱালী কিমান পালেগে? চাকৰি বাকৰি, নাতি নটিয়াল কিবা? এইবিলাকেহে আপোনাৰ মোৰ কথা বাৰ্তা আলোচনাটোত আগস্থান পায়। আহিছিলোঁ কিন্তু ঘৰৰ পৰা কৃষ্ণ কথা ভকতৰ সংগৰে জীৱন ধন্য কৰিবলৈ। আহিছিলোঁ মংগলক সুমংগল কৰিবলৈ, অমংগলক মংগল কৰিবলৈ। ঘৰৰ পৰা আহিছিলোঁ এই উদ্দেশ্যে, কিন্তু আহি যেতিয়া পবিত্ৰ পুণ্যধাম পায়ো নিয়মটো তাৰ বিপৰীতে আশ্ৰয় কৰি থাকিলোঁ, তেতিয়াহ'লে যিকণ মংগল আছিল সিও অমংগলহে হ'ব। অমংগলটো সুমংগল হোৱাটো দূৰৰে কথা, যিকণ মংগলযুক্ত হৈ আছিল সেইকণো অমংগললৈহে অৱনমিত হ'ব। গতিকে সিদ্ধান্ত দিছে, যিজনে আপোন পৰ ভেদক কৰয়, তাক মই ঘোৰতৰ দেও মৃত্যু ভয়। এজন আমাৰ নিচিনা মনুষ্য নামৰ শৰীৰধাৰী জীৱাত্মাই ভগৱন্তক সেৱা কৰি প্ৰকাশ কৰিছে বোলে, প্ৰভু তুমিয়ে মই সমান নহয়। বোলে কেনেকৈ সমান? তুমিও শিল্পী, ময়ো শিল্পী। বোলে মই কি শিল্পী, তুমি কি শিল্পী? বোলে তুমি শিল্পী, বিশ্ব ব্ৰহ্মাণ্ডখন সৃজন কৰিলা, ক্ষিতি অপ মৰু তেজ ব্যোম, অৰ্থাৎ মাটি, পানী, বায়ু, অগ্নি, আকাশ। এই পঞ্চভূতেৰে তুমি বিশ্ব ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰিলা। সেইকাৰণে তোমাৰ নামটো হ'ল বিশ্বকৰ্মা, বিশ্বশিল্পী খনিকৰ। তুমি জীৱ সৃষ্টি কৰিলা চাৰিমুঠি, উৰণ বুৰণ গজন ভ্ৰমণ। ময়ো তোমাৰ নিচিনাকৈ একেটা কামেই কৰোঁ প্ৰভু। বোলে তুমি কি কৰা? ময়ো তোমাৰ নিচিনা মূৰ্তি, ৩৩ কোটি দেৱ দেৱতাৰ মূৰ্তি, মাটি, পাথৰ, শিল, বাঁহ, কাঠ, খেৰ,
সোণ ৰূপ তাম পিতল আদি ধাতুবিলাকে ময়ো বনাওঁ নহয় তোমালোকৰ দেৱতাবিলাকৰ মূৰ্তিবিলাক। ময়ো খনিকৰ প্ৰভু, তোমাৰ নিচিনা তোমাৰ মোৰ বৃত্তিটো সমান, কিন্তু পাৰ্থক্য এটা আছে প্ৰভু। বোলে কি? তোমাতকৈ কিন্তু মই শ্ৰেষ্ঠ। বোলে কেনেকৈ? তুমি যিবিলাক মানুহ নামৰ পুতলা মূৰ্তি বনালা, তাত তুমি চৈতন্য শক্তি জ্ঞান আৰু বিবেক দিলা, অথচ সেই জ্ঞান আৰু বিবেকযুক্ত মানুহ নামৰ পুতলা বস্তুবিলাকে, ময়ো মানুহ নামৰ পুতলাটো তোমাৰেই সৃষ্টি, মই বনাই দিয়া নিৰ্মাণ কৰি দিয়া অচেতন মাটিৰ মূৰ্তিটোকে ধূপ ধূনা জ্বলাই পূজা সেৱা কৰি থাকে। গতিকে তোমাতকৈ মই শ্ৰেষ্ঠ প্ৰভু। তুমি জ্ঞান বিবেক দিলা, চৈতন্য শক্তি দিলা তুমি, অথচ তেওঁলোকে সেইটো ব্যৱহাৰ নকৰি মই বনাই দিয়া পুতলাবিলাককে তুমি বুলি তোমালোক বুলি সদায় সেৱা পূজা কৰি থাকে। এইটো হ'ল অজ্ঞানতাটো। সেই মূৰ্তিবিলাকত পূজা কৰিবলৈ গৈ কি কি কৰে? সিদ্ধান্তটো আমাক দি দিছে নহয়, যে প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়। প্ৰাণী হত্যা কৰিব লগা হয়, বলিদান দিয়ে নহয়। ছাগলী এটা বলি অম্বুবাচী মেলাত কিমান আপোনাৰ প্ৰাণী হিংসা কৰা হয়, জীৱ হত্যা কৰা হয়। যিটো চৈতন্য শক্তি নিহিত হৈ আছে তাক কাটি মাৰি অচেতনটোক চৈতন্য কৰিবলৈ যোৱা ব্যৱস্থাটো কেনেকুৱা ব্যৱস্থা, আপুনি মই ভাবিলেই উত্তৰটো পাই যাম শাস্ত্ৰ আমাক কি কৈ আছে আৰু কি কৰিব লাগে, কি নকৰিবলৈ সিদ্ধান্ত দিছে। বৰ্তমান পদবন্ধে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত এনেকৈ সিদ্ধান্ত দিলে যে ভগৱন্তৰ ঐশ্বৰ্যৰ বিষয়ে ক'লে, খেতি অপ মৰু তেজ বিয়ুম পঞ্চভূত, মাটি পানী বায়ু অগ্নি আকাশ, যিজনে সৃষ্টি কৰিলে নামটো হ'ল ভগৱান। ভ মানে ভূমি অৰ্থাৎ মাটি বা পৃথিৱী, গ মানে গগন অৰ্থাৎ আকাশ, ও মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ অৰ্থাৎ পানী। পানীয়ে কোনোবা এদিনা পানীৰ কাষলৈ যোৱা জীৱটোক কৈছে নেকি, তই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জীৱ মনুষ্য, তোক মই পানী দিম, তোৰ পিয়াহটো মই পলুৱাই দিম। ই বামুণীয়া পন্থ, ইয়াক মই নিদিম। পানীয়ে পক্ষপাতিত্ব কৰিছে নেকি? নাই কৰা। দ্বিতীয়তে বায়ু নামৰ তত্ত্বটোৱে কৈছে নেকি যে তুমি ব্ৰাহ্মণ উচ্চ সম্প্ৰদায়, তোমাৰ নাকেৰে মই অহৰহ অহা যোৱা কৰি তোমাক কৃপা কৰিম। এইকেইটা ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, এইকেইটা নাকেৰে মই অহা যোৱা নকৰোঁ, এইকেইটা কৃপা নকৰোঁ। বায়ুৱে কোনোবা এদিনা পক্ষপাতিত্ব কৰিছেনে? নাই কৰা। তেতিয়াহ'লে আমি কিয় কৰি আছোঁ? আমি কিয় কৰোঁ? এইটো হ'ল আমাৰ অজ্ঞানতা। দ্বিতীয়তে আমি সেই অচেতন মূৰ্তিটোৰ আগত গৈ চৈতন্য শক্তি থকা এটি প্ৰাণীক আপুনি মই বধ কৰিছোঁ, হত্যা কৰিছোঁ, হিংসাৰ বৃত্তিটো আমি গ্ৰহণ কৰিছোঁ। গতিকে আমাৰ অপৰাধবিলাক এনেকৈ হৈ থাকে। সেইকাৰণে আমি প্ৰত্যেকেই চিন্তা কৰাটো অতীৱ প্ৰয়োজন। আকাশে, জুয়ে, পানীয়ে, বায়ুৱে, পৃথিৱীয়ে যেতিয়া কোনো পক্ষপাতিত্ব নকৰাকৈ সকলোকে আহাৰ পানী দি আছে সুন্দৰভাৱে, আমি কিয় পক্ষপাতিত্ব কৰি কৰি খোৱা কামোৰা কৰি আছোঁ? ইটো প্ৰাণীৰ লগত সিটো প্ৰাণী 84 লক্ষ বাৰ বিভিন্ন যোনিত অৱতৰণ কৰি আহি আহি জীৱই মনুষ্য শৰীৰত প্ৰৱেশ কৰিছে, সকলোৱে জানো। এইটোৱে হ'ল উত্তম পাত্ৰ। এই উত্তম পাত্ৰটোত দুটা বস্তু যোগ হয়, কৰ্ম অনুসাৰে পুণ্য, কৰ্ম অনুসাৰে পাপ। কিন্তু বাকী তিনিমুঠি জীৱ যি শৰীৰত প্ৰৱেশ কৰিব তাত কিন্তু পাপ পুণ্য নাথাকে বুলি কৈছে। অৰ্জুনৰ আগত গীতা জ্ঞানত ভগৱন্ত পুৰুষে পৰম সত্যটো প্ৰকাশ কৰিছে যে এটা সৰ্প নামৰ প্ৰাণীয়ে কোনোবা এজনক যদি দংশন কৰে, দংশন কৰিলে বিষক্ৰিয়াত সেই জীৱ শৰীৰৰ পৰা ওলাই যদি মৃত্যু হয়, তেতিয়াহ'লে তাৰ কাৰণে সৰ্পটোৰ লগত পাপটো যোগ নহয়। এটা বাঘে মাংসহাৰী প্ৰাণী হিচাপে এটা বনৰ
পহু হৰিণ বা এজনী ছাগলীক যদি মাংস হিচাপে বধ কৰে তাৰ পাপ কিন্তু বাঘটোৰ গাত নালাগে, কাৰণ সিহঁতৰ লগত জ্ঞান আৰু বিবেক দুটা বস্তু নাই দিয়া। দ্বিতীয়তে পুণ্য হওক বুলি এজনী ছাগলীয়ে কোনো প্ৰাণীকে বধ নকৰে, কেৱল সেউজীয়া ঘাঁহ বনহে খায়, তথাপিতো সি কিন্তু পুণ্যৰ ভাগিদাৰ নহয়, সি পুণ্যৱন্ত হ'ব নোৱাৰে, কিয়নো তাৰ জ্ঞান আৰু বিবেক নাই। কিন্তু জ্ঞান আৰু বিবেক আছে আপোনাৰ মোৰ মনুষ্যৰহে, কোনটো ভাল কোনটো বেয়া, কি কৰিব লাগে কি কৰিব নালাগে, ক'লৈ যাব লাগে ক'লৈ যাব নালাগে, প্ৰত্যেকটো কথা জ্ঞান বিবেকযুক্ত মনুষ্যৰ নখ দৰ্পণত পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। এতিয়া পাপৰ বলত জীৱই নৰকত গৈ শাস্তি ভোগ কৰিব লগা হয়, পুণ্যৰ বলত জীৱই স্বৰ্গত গৈ সিমান দিনলৈকে ভোগ কৰিবলৈ পায়। কিন্তু ভক্তিৰ বলত এটি জীৱই স্বৰ্গ মৰ্ত্য পাতাল এইবিলাক ত্যাগ কৰি কেৱল ভগৱন্ত পৰমাত্মা বৈকুণ্ঠ ধামত থাকিবলৈ পায়। সেই 5 প্ৰকাৰ সিদ্ধি শালুক্য লোক ভগৱন্ত য'ত থাকে সেই স্থানত ভক্তি কৰিলে জীৱই তাত থাকিবলৈ পায়। ভগৱন্ত থাকে বৈকুণ্ঠত, জীৱই ভক্তি কৰিছে, গতিকে শালুক্য ভগৱন্তৰ য'ত থাকে সেই স্থানত থাকিবলৈ পায়। হাজুৰ্য ভগৱন্তক ভক্তি কৰা ভকতে সেই কৃপা লাভ কৰে ভগৱন্তৰ পৰা, ভগৱন্ত যিমান শক্তিৰ গৰাকী সেই ভকতজনো সিমান শক্তিৰ গৰাকী হৈ যায়। 3 নম্বৰতে সামীপ্য ভগৱন্ত বৈকুণ্ঠত থাকে, আৰু সামীপ্য মানে ভগৱন্ত বৈকুণ্ঠত যি আসনত আসনাধীষ্ঠ হৈ থাকে কাষৰ আসনখনতে তেওঁ বহিবলৈ পায়, সামীপ্য কাষতে থাকিবলৈ পায়। তাৰ পাছত সাৰূপ্য ভগৱন্তৰ ৰূপটো শ্যামবৰণীয়া, সেই তেনেকুৱা ৰূপটো ভকতজনে লাভ কৰিব পাৰে। শংখ চক্ৰ গদা পদ্ম 4খন হাতৰ গৰাকী ভকতজন হৈ যাব পাৰে বৈকুণ্ঠত। নিৰ্বাণ বা মুখ্য মানে জীৱ আত্মা পৰমাত্মাত একাত্মক হৈ যাব পাৰে, 84 লক্ষ বাৰ আকৌ আয়াজাত কৰি থাকিব নালাগে। আৰু কোনটো বিচাৰোঁ, কোনটো উত্তম বুলি শাস্ত্ৰই কৈছে তাকে জানি বুজি লৈ সেই উত্তমটো আমি সমস্ত জনাই গ্ৰহণ কৰিবৰ বাবে বৰ্তমান ভক্তি যুগৰ পদচন্দত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত এনেকৈ সিদ্ধান্ত ৰূপে প্ৰকাশ কৰিলে।